গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আসুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা এই সভাতে গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্ত অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ নতুন চৰকাৰখনক দাবী আসুৰ ১৮ মেত আয়োজন কৰা হৈছে আসুৰ অভিনন্দন অনুষ্ঠান ৰাজ্যৰ কৃতিমান ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানতে জনোৱা হ'ব অভিনন্দন ৩১ মেত গুৱাহাটী শিৱসাগৰ তেজপুৰ আৰু শিলচৰত অনুষ্ঠিত হ'ব আসুৰ প্ৰত্যক্ষৰ প্ৰৱেশিকা পৰীক্ষা ২৮ মেত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম উন্নতি সভাৰ বাৰ্ষিক অধিৱেশন এইবাৰ বৰপেটাত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় ৰাভা দিৱস এই সভাৰ পৰাই অসমত শৈক্ষিক ক্ষেত্ৰত এক নতুন বিপ্লৱ অনাৰ পোষকতা আসুৰ এইবেলি অহা ১৮ মে তাৰিখে এই অভিনন্দন অনুষ্ঠানটি গুৱাহাটীত আয়োজন কৰা হ'ব আৰু তাত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপন কৰিম তাৰ কাৰণে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত কলা শাখাত ৪৭৪ নম্বৰৰ অধিক পোৱা ছাত্ৰ-ছাত্ৰীসকল বাণিজ্য শাখাত ৪৬৭ নম্বৰৰ ঊৰ্ধত পোৱা ছাত্ৰ-ছাত্ৰীসকল বিজ্ঞান শাখাত ৪৭৬ নম্বৰৰ ওপৰত পোৱা ছাত্ৰ-ছাত্ৰীসকল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত ৫৭৯ নম্বৰটো ন্যূনতম নম্বৰ হিচাপে ধাৰ্য কৰা হৈছে তাৰ ঊৰ্ধত পোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হ'ব এই অভিনন্দন অনুষ্ঠানৰ কি ধৰণে আয়োজন কৰা হ'ব জিলা ছাত্ৰ সন্থাসমূহৰ দায়িত্ব কি ধৰণৰ হ'ব সেই গোটেই বিষয়বোৰ আজি আমি ইয়াত খৰচি মাৰি আলোচনা কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাই UPSCত আমাৰ অসমীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক সফল কৰাৰ লক্ষ্যৰে সৈতে গ্ৰহণ কৰা প্ৰত্যাশা প্ৰকল্পৰ দ্বিতীয় পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা ৩১ মে তাৰিখে অসমৰ গুৱাহাটী তেজপুৰ শিৱসাগৰ আৰু নতুন দিল্লীত এক পৰীক্ষা কেন্দ্ৰত প্ৰস্তুতি পৰীক্ষাৰ যোগেদি প্ৰৱেশিকা পৰীক্ষাৰ যোগেদি আমি ২৬ গৰাকী ছাত্ৰ-ছাত্ৰী অসমৰ পৰা আৰু ১৪ গৰাকী উত্তৰ পূবৰ আন ৰাজ্যসমূহৰ পৰা নিৰ্বাচন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ সেই সন্দৰ্ভত আলোচনা কৰা হৈছে তাৰ লগে লগে অহা ১০ জুন তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব সেই সন্দৰ্ভত আলোচনা হৈছে ২০ জুন তাৰিখে অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় ৰাভা দিৱস সেই সন্দৰ্ভত আমি আলোচনা বিলোচনা কৰিছোঁ আৰু বৰপেটাত এই কেন্দ্ৰীয় ৰাভা দিৱস অনুষ্ঠিত হ'ব প্ৰথম কথাটো হ'ল আমাৰ শিক্ষা অনুষ্ঠানত নতুন নতুন পাঠ্যক্ৰমৰ প্ৰয়োজন নতুন নতুন বিষয় অন্তৰ্ভুক্তৰ প্ৰয়োজন এতিয়া আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী দিল্লীলৈ যায় পুনালৈ যায় বাংগালোৰলৈ যায় ভাল কথা আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈছে কিন্তু যিবোৰ বিষয়ৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈছে সেই বিষয়বোৰ আমাৰ শিক্ষানুষ্ঠানত খুলিব নোৱাৰে নেকি পাৰে খুলিব লাগে আৰু এই ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহে এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে আৰু চৰকাৰৰ তৰফৰ পৰা যিমান টকা লাগে বিশ্ববিদ্যালয়ক দিব লাগে কেৱল এই নতুন নতুন বিভাগ আৰু নতুন নতুন বিষয়বোৰ খুলিবৰ কাৰণে সেই অসম উন্নতি সভাৰ অহা ২৮ মে তাৰিখে গুৱাহাটীত অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশন অনুষ্ঠিত হোৱাৰ আগে আগে ১৩, ১৪, ১৫ তাৰিখে সমগ্ৰ অসমত প্ৰতিখন জিলা ছাত্ৰ সন্থা প্ৰতিখন জিলা উন্নতি সভাৰ যৌথ কাৰ্যনিৰ্বাহক হ'ব য'ত কেন্দ্ৰীয় কমিটিৰ সদস্যসকল উপস্থিত থাকিব আমাকতো সাংবিধানিক ৰক্ষা কবচ লাগিবই আৰু আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকে একদম স্পষ্ট মত প্ৰকাশ কৰি কৈছে যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিশ্চিত হ'ব পৰাকৈ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতত সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিতভাৱে থাকিব পৰাকৈ আমাক সাংবিধানিক ৰক্ষা কবচ লাগিবই